নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে হয়তো জানিব বিচাৰে যে ৰেইকি শক্তি ক'ত প্ৰবাহিত হয় আৰু কেনেদৰে এই শক্তিক আমি প্ৰয়োগ কৰিব পাৰোঁ। জানো আহক। ৰেইকি শক্তি আমাৰ হাতৰ তলুৱা কেইখনত প্ৰবাহিত হয়। যেতিয়া আমি হাতকেইখন অলপ সময় মোহাৰি ৰেইকি শক্তিক আবাহন কৰিম, তেতিয়াই ৰেইকি শক্তি আমাৰ হাতেৰে প্ৰবাহিত হ'বলৈ ধৰে। তেতিয়া ক'ব লাগিব, হে ৰেইকি শক্তি আমাৰ হাতলৈ প্ৰবাহিত হওক। এনে আমি 3 বাৰ কোৱাৰ পিছত এই যি ৰেইকি শক্তি আমাৰ হাতলৈ প্ৰবাহিত হয়। আমি যেতিয়া কাৰোবাক হিলিং কৰিম, তেতিয়া কিছুমানে এই ৰেইকি শক্তিটোক অনুভৱ কৰে গৰম যেন, কিন্তু কিছুমানৰ ক্ষেত্ৰত কি হয়, একো অনুভৱ নহয় বা একো অনুভৱ কৰিব নোৱাৰে। অনুভৱ কৰিলেও কথা নাই বা অনুভৱ নকৰিলেও একো কথা নাই। মাত্ৰ আপুনি এইটোৱেই মন কৰিব যে ৰেইকি শক্তি আমাৰ শৰীৰলৈ প্ৰবাহিত হৈ আছে। যেতিয়া আপুনি আবাহন কৰিব, তেতিয়া ৰেইকি শক্তিয়ে আমাৰ হাতৰ তলুৱাৰে প্ৰবাহিত হয়। এতিয়া জনাম ৰেইকি হিলিং কৰাৰ ক্ষেত্ৰত। ৰেইকি শক্তিক আমি যেতিয়া আবাহন কৰি হিলিং ক্ষেত্ৰত ব্যৱহাৰ কৰিম, তেতিয়া আমি ডাইৰেক্ট ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি যেনেকৈ ভাত খাওঁ বা যিকোনো বস্তু কাঁহীত খোৱাৰ আগতে আমি কাঁহীখন প্ৰথমতে ধুই লওঁ, তাৰ পিছতহে তাক আমি ব্যৱহাৰ কৰোঁ, নহয়নে? ঠিক তেনেদৰে ৰেইকি শক্তিও প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি ৰেইকিক আবাহন কৰি হাত দুখন শুদ্ধ কৰি ল'ব লাগে। তাৰ কাৰণে চিম্বল থাকে, সেই চিম্বলটোক আঁকি হাতখন শুদ্ধ কৰি ল'ব লাগিব। তাৰ পিছত হাতখন লৈ মূৰত বা চকুত বা যিকোনো অংগত লাগে তেনেকুৱাকৈ আমি হিলিং কৰিব পাৰোঁ। বিশেষকৈ আমাৰ শৰীৰত 7টা চক্ৰ থাকে, যাক ইংৰাজীত কোৱা হয় 7 চক্ৰ, আৰু বেলেগ অংগ মিহলাই 24টা অংশ আমি হিলিং কৰিব লাগে। ঠিক তেনেদৰে আপোনালোকে যদি কেতিয়াবা সময় নাপায়, তেতিয়া আপুনি 7টা চক্ৰ হিলিং কৰিলেও হৈ যায়। আপোনালোকৰ যেতিয়া সময় থাকে বা সময় অনুযায়ী আপোনালোকে 3-4 বা 5 মিনিটত যিকোনো অংশত ধৰি আপোনালোকে হিলিং কৰিব পাৰিব। হিলিং কৰিলে আপোনালোকৰ শৰীৰত যি বেমাৰ হওক বা যিকোনো ধৰণৰ সমস্যা, অসুবিধা আছে, এই সকলোবোৰ সমস্যা বা অসুবিধা দূৰ হৈ যায়। আৰু কেতিয়াবা যদি ভৰি বা হাতখন বিষায় বা যিকোনো ক্ষেত্ৰতে কিবা এটা বিষ অনুভৱ হয়, তেতিয়া আপোনালোকে হাতখন য'ত বিষ হৈছে, ধৰক আপোনাৰ এখন হাত বিষ হৈছে, আপুনি কি কৰিব, আপোনাৰ আন এখন হাতেৰে ধৰি ৰাখিব। 3-4 বা 5 মিনিট আপুনি ধৰি ৰাখিব। যিমান সময় আপোনালোকে ধৰি ৰাখিব পাৰে, সেই অনুযায়ী আপোনালোকে ধৰি ৰাখিব। চাব আপোনালোকৰ হিলিং হৈ যাব। এতিয়া আকৌ ৰেইকি শক্তিৰ শিক্ষণ প্ৰণালী। ৰেইকি শক্তিৰ শিক্ষণ প্ৰণালীও প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়ত আছে। প্ৰথম পৰ্যায়টো আপোনালোকৰ শিকাৰ পাছত আপোনালোকে এটা চিম্বল পাব। তাৰপিছত যেতিয়া আপুনি দ্বিতীয় পৰ্যায়টো শিকিব, তেতিয়া 2টা চিম্বল পাব। যি 2টা চিম্বলৰ সহায়ত আপোনালোকে হিলিং কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ চিম্বলটোৰ সহায়ত আপোনালোকে নিজৰ হিলিং কৰিব পাৰিব, আৰু দ্বিতীয় পৰ্যায়ৰ চিম্বলটোৰ সহায়ত আপোনালোকে নিজৰ লগতে আন কাৰোবাক হিলিং কৰিব পাৰিব। স্পৰ্শ কৰি বা দূৰত থকা মানুহকো আপুনি হিলিং কৰিব পাৰিব। ঠিক তেনেদৰে এই 2টা চিম্বলত, এটা চিম্বলত কি হ'ব যে আমাৰ শৰীৰটো যেতিয়া ইমবেলেঞ্চ হৈ থাকে, তাক আমি বেলেঞ্চ কৰিব লাগিব তেতিয়া।
এতিয়া বেলেঞ্চনো কি বস্তু? ধৰি লওক আপোনালোকে যিকোনো চব্জি বনাইছে, এই চব্জিত কেতিয়াবা নিমখ হওক বা জ্বলা মছলা অলপ বেছিকৈ হয়, তেতিয়া সেই বেছিটোক বেলেঞ্চ কৰিবলৈ হ'লে আমি কি কৰিম? ঠিক তেনেদৰে ৰেকী শক্তিৰ ক্ষেত্ৰতো বা আমাৰ শৰীৰৰ যিমানবিলাক ইমবেলেঞ্চ হৈ থাকে, তেতিয়া আমি সেই চিম্বলটো প্ৰয়োগ কৰাৰ ফলত আমাৰ শৰীৰৰ সেই অংশটো বেলেঞ্চ হৈ যায় আৰু যিকোনো বিষ বা কিবা হৈ থাকিলেও সেইটো অতি সোনকালে নোহোৱা হৈ যায়। ঠিক তেনেদৰে যেতিয়া আপোনালোকে ওপৰ পৰ্যায় যাব, ওপৰ পৰ্যায়ত আপোনালোকে বেলেগ চিম্বল পাব। সেই চিম্বলটোৰ জৰিয়তে আপোনালোকৰ ৰেকী শক্তি বা উৰ্জা শক্তিটোক আপোনালোকে অত্যধিক শক্তিশালী কৰি তুলিব পাৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। লগতে আপোনালোকে যদি মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে, তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।